নমস্কাৰ, মই জিতেনে আজি আপোনালোকৰ ওচৰত লৈ আহিছো আন এটা এপিসোড সানডে কিচেনৰ অনুষ্ঠানলৈ। এই সানডে কিচেনৰ অনুষ্ঠানত আজি আমি উপস্থিত আছো ধুবুৰী জিলাৰ ধুবুৰী টাউনত অনিতা কুণ্ডুৰ ঘৰত। গতিকে আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'। আমি আজি অনিতা কুণ্ডুই কি বনাই দেখুৱাই আমি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে মাত্ৰ আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ঘৰত নিজে বনাই খাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো নাচালে আপোনালোকে গম নাপাব কেনেকে বনায়, কেনেকে কি কৰে। গতিকে আপোনালোকে এই এপিসোডটো আপোনালোকে সম্পূৰ্ণকে চাব। আমি প্ৰথমতে আমি অনিতা বাইদেউ আমাৰ সানডে কিচেনৰ অনুষ্ঠানটোত আমি স্বাগতম জনাইছো। বাইদেউ, প্ৰথমতে আমি অৰুণোদয় সানডে কিচেনৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। হয়, আজি আপুনি কি বনাই দেখুৱাব? আজি মই বনাম সৰষে ইলিশ। সৰষা ইলিশ মানে সৰষা ইলিশ মানে আপোনালোকৰ ইলিশ মাছ বেহাৰেদি বনাই দেখুৱাব কেনেকে বনাই। গতিকে আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টি। আমি এই অনুষ্ঠানলৈ যোৱাৰ আগতে আমি বাইদেউৰ লগত দুই এটা কথা পাতিম। তাৰপিছতে আমি আৰু বাইদেউৰ সম্পূৰ্ণ পৰিচয়টো আমি জানিবলৈ চেষ্টা কৰিম। তাৰপিছতে আমি এই খণ্ডটোলৈ আগবাঢ়িম। বাইদেউ, প্ৰথমতে আমাৰ অৰুণোদয় অসমৰ সানডে কিচেনত আপুনি সম্পূৰ্ণ আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, আমার নাম অনিতা কুন্ডু। আপনার ঘর ধুবড়ী, আমার ঘর 3 নম্বর বালুচর, বিবেকানন্দ রোড। প্ৰথমতে আমি সানডে কিচেনলৈ আপোনাক স্বাগতম জনাইছো। আজি আপুনি এই সানডে কিচেনৰ যিটো অনুষ্ঠানত আপোনাৰ ঘৰত আজি আমি আহিছো এই অনুষ্ঠানৰ কাৰণে, আপুনি আজি আমাক কি বনাই দেখাব অৰুণোদয় অসমৰ সানডে কিচেনত? আজি আমি সরষে ইলিশ বানাম। সরষা ইলিশ মানে ইলিশ মাছেদি আপোনালোকক বেহাৰ কেনেকে বনাই দেখুৱাব। গতিকে আমি পোনে পোনে আমি এই অনুষ্ঠানলৈ আগবাঢ়িছো। এয়া আমি পোনে পোনে আজি এই সানডে কিচেনৰ অনুষ্ঠানলৈ আগবাঢ়িছো। আহকচোন বাইদেউ, আপুনি আৰম্ভ কৰিব পাৰে। প্রথম ফ্রাই দিলো, বহাই দিলে হয়। গ্যাসটা জ্বলাই দিছো, তাৰপিছত তেল দিম। সরিষা আপোনালোকে চাই আছে আমাৰ অনুষ্ঠানটো আজি আৰম্ভ কৰিছে বাইদেউ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰম্ভণিৰ পৰা শেষলৈকে। ইলিশ মাছৰ বেহাৰেদি বনাব, মানে ইলিশ মাছ বেহাৰেদি কেনেকে বনাই আপোনালোকে চাব। গৰম হ'ব লাগিব। এয়া তেল গৰম হৈ আছে। গতিকে আপোনালোকেও যদি এই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে 9706957080। মই নাম্বাৰটো আৰু এবাৰ কৈ দিছো 9706957080। এই নম্বৰত আপোনালোকে যোগাযোগ কৰি আমাৰ ষ্টুডিঅ'ত আহিব পাৰে। গতিকে আপোনালোকে পলম নকৰি এয়া বাইদেউ আৰম্ভ কৰিছে অলৰেডি। মিঠাতেল গৰম হ'ল। এতিয়া কি বাইদেউ কি দিছে? জিৰা, কালো জিৰা, তাৰপিছত কেঁচা লঙ্কা, কেঁচা জলকীয়া, কেঁচা জলকীয়া দিছে। গতিকে আপোনালোকে চাব ধুনীয়াকে বাইদেউ আৰম্ভ কৰিছে। গতিকে চাই আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি আৰু শেষলৈকে চাব, তেতিয়া আপোনালোকে কেনেকে বনায়। আৰু বেংগলীত কি কৈছিলে বাইদেউ? ইলিশ মাছৰ পাতুৰি নহয় নহয়, ইলিশ মাছৰ কিবা বেহাৰ কি কৈছিলে? সরষে ইলিশ। সৰষা ইলিশ। সৰষা ইলিশ দিলে বেংগলী ভাষা। যিহেতু আমি আজি বেংগলী ঘৰত উপস্থিত হৈছো, গতিকে আপোনালোকে সকলোৱে জানে খাদ্য বনোৱাত বেংগলী মানুহৰ স্মাৰ্ট আপোনালোকে সকলোৱে জানে। গতিকে আজি এই অনুষ্ঠানটো ইলিশ মাছৰ বেহাৰেদি বনাই আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া বাইদেউ বনাই আছে। বাইদেউ এইটো কি দিছে? এইটো বেহাৰ। বেহাৰ হয়, এইটো মানে মিক্স কৰি দিছে। খুব সুন্দৰ হৈছে কালাৰটো আপোনালোকে দেখিছে। ইয়াতে কি বুলি কয় এইটো ইলিশ মাছ। ইলিশ মাছ এইটো ফ্ৰাই কৰিব এতিয়া। মছলা দিছে, মছলা দি এইটো মিক্স কৰি আছে ন। এয়া চাই আছে আপোনালোকে সুন্দৰ। এইটো ফ্ৰাই কৰিব লাগিব ন বাইদেউ? একেলগে বহাই দিম। ফ্ৰাই কৰিব নালাগে। চাই আছে আপোনালোকে ইলিশ মাছৰ বেহাৰেদি কি সুন্দৰ এটা কালাৰটো খুব সুন্দৰ হৈছে। আপোনালোকে নিশ্চয় দেখিছে খুব সুন্দৰকে বাইদেউ বনাই আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া আপোনালোকে ঘৰত বনাই খাব পাৰিব। আৰু মই এটা কথা আপোনালোকে সকলোৱে জানে, মই আৰু এবাৰ কৈ দিছো, বনোৱাৰ পিছত আমি টেষ্ট কৰি চাওঁ আচলতে কেনেকুৱাকে বনাই বা কেনেকুৱা সোৱাদ হৈছে। গতিকে আমি এই অনুষ্ঠানতো আজি আমি শেষত আমি বনাই আছে। বনোৱাৰ শেষত আমি টেষ্ট কৰি চাম আৰু আপোনালোকক আমি জনাম কেনেকুৱা লাগিছে। গতিকে সেই অনুপাতে আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ঘৰত বনাব, খাব, ভাল লাগিব। বাইদেউ এই চান্সত যিহেতু এইটো বইল হৈ আছে, এই চান্সত আপুনি অৰুণোদয় অসমৰ সানডে কিচেনত কিবা ক'ব বিচাৰিব নেকি? আপোনালোকে আহিছে মোৰ ঘৰত, মোৰ ভাল লাগিছে।
আপোনালোকে যদি এই ৰেচিপিটো বনাব খোজে তেনেহ'লে এই নম্বৰত যোগাযোগ কৰক। ঠিক আছে, মই নাম্বাৰটো কৈ দিছো, বাইদেউৰ নাম্বাৰটো মনত নাই, 9706957080। এই নম্বৰত আপোনালোকে যোগাযোগ কৰি আমাৰ কাৰ্যালয়ত যোগাযোগ কৰি আপোনালোকে আহিব পাৰে। বাইদেউ আৰু কি ক'ব? এই আপুনি যিহেতু বেহাৰদি ইলিচ মাছ বনাইছে, আৰু কিবা বনাব পাৰে নাই আপুনি? ফ্ৰাই হৈ গ'ল ন? এয়া ফ্ৰাই হৈ গ'ল, গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই আছে, চাই থাকিব। এয়া মাছটো ফ্ৰাই হৈ গ'ল, এতিয়া কি কৰিব বাইদেউ? এতিয়া পানী দিম। পানী দিব, দি দিয়ক। এয়া আপোনালোকে চাই আছে, মাছ ফ্ৰাই হৈ গ'ল, এতিয়া পানী দি দিছে বাইদেউ। হৈ গ'ল বাইদেউ। এয়া খুব সুন্দৰ, দেখোতে খুব ধুনীয়া সুন্দৰ কালাৰ হৈছে, আপোনালোকে দেখিছে। এতিয়া সম্পূৰ্ণ হ'লে, গোটেইখিনি হ'লে মই আপোনালোকক খাই টেষ্ট কৰি দেখাম কেনেকুৱা হৈছে আচলতে আজি এই ইলিচ মাছৰ বেহাৰেদি বনোৱা আঞ্জা। বাইদেউ আপুনি কিবা ক'ব বিচাৰিব আৰু? আমাৰ হৈ গ'ল হা। হৈ গ'ল ন? গতিকে আপোনালোকে চাই আছে সম্পূৰ্ণ ভিডিঅ'টি। এই যে আমাৰ আজিৰ বেহাৰেদি যিটো কি বনাইছিলে আজি? সর্ষে ইলিশ। সরষা ইলিশ, মানে ইলিশ মাছের তরকারি বনাইছে। ঝোল খালে ঝোল কৰিব পাৰিব। আমাৰ এতিয়া হৈ গ'ল, মই বেছি ঝোল নাৰাখিলো। মানে আপুনি দুটা ষ্টাইলত বনাব পাৰে, মানে কোনোবাই যদি জোল খাব বিচাৰে জোল দিব পাৰে, নহলে ফ্ৰাই কৰিব পাৰে ন? এতিয়া এই যে আপোনালোকৰ এই শুকান কৰিলে বেছি টেষ্ট হয়। আচ্ছা আচ্ছা। এতিয়া মই অলপ কেঁচা তেল দিম ওপৰেদি। এই কেঁচা তেলটো কিয় দিয়ে বাইদেউ আচলতে? টেষ্ট বাড়ে। কেঁচা তেলটো দিলে আচলতে টেষ্টটো বেছি হয়। আমাৰ এতিয়া হৈ গ'ল। এয়া সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে, এই গোটেইখিনি ৰেডি হ'ল। এতিয়া মই আজিৰ এই ইলিচ মাছৰ বেহাৰেদি যিটো বনাইছো মই টেষ্ট কৰি চাম, আপোনালোকক জনাম। আপোনালোকে খালি সম্পূৰ্ণ ভিডিঅ'টো নিশ্চয় আপোনালোকে নিজে চাইছে, আৰম্ভণিৰ পৰা শেষলৈকে মই এতিয়া টেষ্ট কৰি চাম, আপোনালোকক জনাই আছো। আপোনালোকে সেইমতে আপোনালোকে ঘৰত নিজে বনাই খাব পাৰিব যদি টেষ্ট হয়। মই এতিয়া টেষ্ট কৰি চাম। অলপমান খাই চাওক কেনেকুৱা হৈছে। মই খাই টেষ্ট কৰি আছো, আপোনালোকক জনাই আছো। আপোনালোকে খালি নজৰ নলগাব, যিহেতু ইলিচ মাছৰ আজি বেহাৰেদি বনাইছে, খুব টেষ্ট হ'ব। মই নিশ্চয় দেখিছো, কালাৰ খুব সুন্দৰ হৈছে। মই এতিয়া টেষ্ট কৰি চাম, আপোনালোকক মই জনাই আছো। আপোনালোকে মানে ইলিচ মাছত আচলতে কাঁইটটো বেছি থাকে, গতিকে অলপ ভাবি চিন্তি খাব। মই যিহেতু নিজে আগতে খাইছো কৰিছো, ইলিচ মাছত বহুত কাঁইট থাকে ন বাইদেউ? বহুত থাকে, বহুত কাঁইট থাকে, কিন্তু খাবলৈ খুব টেষ্ট হয়। মই খাই আছো, মানে খুব সাৱধানে, গলত নহলে কাঁইট বাঢ়ি যাব যে, খুব সাৱধানে খাব লাগিব, লাহে লাহে। খুব সুন্দৰ টেষ্ট হৈছে, বহুত ধুনীয়া। যিহেতু ইলিচ মাছৰ নামটো আপোনালোকে জানে, ইলিচ মাছ খোৱাত যেনেকুৱা টেষ্ট, দামো তেনেকুৱা। গতিকে আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো চাইছে। মইতো আগতে কৈছো, সম্পূৰ্ণ ভিডিঅ'টো নাচালে আপোনালোকে গম নাপাব। গতিকে খুব সুন্দৰ হৈছে, আপোনালোকে ঘৰত বনাই খাব। মই খাই আছো, খুব সুন্দৰ হৈছে। গতিকে আপোনালোকে দেখিলে, মই টেষ্ট কৰি চাইছো, খুব সুন্দৰ হৈছে। আপোনালোকে ঘৰত বনাব, ঠিক বাইদেউ যেনেকে বনাইছে আপোনালোকে ঘৰত বনাব। গতিকে আজি আমি এই অনুষ্ঠানটো বেছি সময় নকৰো, যিহেতু আমি অন্য এক ঘৰত আহিছো চানডে কিচেনৰ অনুষ্ঠানত। গতিকে আপোনালোকে যদি আহিব বিচাৰে আমাৰ ষ্টুডিঅ'ত, মই আকৌ নাম্বাৰটো কৈ দিছো, 9706957080। এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে, নহলে ফোন কৰিব পাৰে। যদি আপোনালোকৰ ইচ্ছা তেতিয়াহ'লে আমাৰ ষ্টুডিঅ'ত আহিব। গতিকে আমি বিশেষ পলম নকৰো। বাইদেউ আজি আপুনি বহুত সময় দিছে, আপোনাৰ ঘৰত আমি আহিছো। আপুনি খুব সুন্দৰকে ইলিচ মাছৰ বেহাৰেদি বনাই খোৱালে, মই টেষ্ট কৰিলো, খুব সুন্দৰ হৈছে। মই সেইটো কাৰণে কৈছো, আপোনালোকে ঘৰত নিজে বনাই চাব আৰু খাব। গতিকে শেষবাৰৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি?
অৰুণোদয় অসমোদয় কওক। আপোনালোকে এইটো ঘৰত বনাই খাব, ভাল লাগিব। নমস্কাৰ। গতিকে আমি বিশেষ পলম নকৰি আজি এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।